ITI আৰু পলিটেকনিকত দিয়া হয় প্ৰায় 3000 কোটি টকা ব্যয়েৰে আমি বিভিন্ন ITI আৰু পলিটেকনিক সমূহ আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু বছৰি 2000 ল'ৰা ছোৱালীক আমি ইণ্ডাষ্ট্ৰি 4.0 ৰিলেটেড ট্ৰেডৰ আমি ট্ৰেইনিং দিওঁ এই গোটেই ব্যৱস্থাটোত 16000 টকা তেখেতসকলে বাৰ্ষিক আমাৰ ছাত্ৰ ছাত্ৰীসকলে ফিজ দিব লাগিছিলে আজি কেবিনেটে এই 16000 টকা ফিজক হ্ৰাস কৰি 11000 টকালৈকে হ্ৰাস কৰে অৰ্থাৎ এই বছৰৰ পৰা তেওঁলোকে 16000ৰ পৰিৱৰ্তে 11000 টকা দিলেও এই ট্ৰেইনিং বা এই শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব পাৰিব বৰাক উপত্যকাৰ ৰাইজৰ বাবে আজি কেবিনেটে এটা খুব ভাল খবৰ কঢ়িয়াই আনিছে শিলচৰৰ যিটো মেইন ৰোড আমি যাক NH 306 section from Trunk Road পৰা Trunk Road যাক আমি কেপিটেল পইণ্ট বুলিও কওঁ কেপিটেল পইণ্টৰ পৰা ৰাংগিৰখিৰি পইণ্ট এই গোটেই ৰাস্তাটো অত্যন্ত কনজাষ্টেড আৰু এই ৰাস্তাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ শিলচৰ মেডিকেল কলেজ NIT আসাম ইউনিভাৰ্চিটি যাবলৈ এই ৰাস্তাটোৱে ব্যৱহাৰ কৰা হয় শিলচৰৰ ৰাইজৰ বহুদিনীয়া এটা দাবী আছিলে যে এই ৰাস্তাটোৰ ওপৰত এখন এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব লাগে ৰাজ্য চৰকাৰে আজি এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰকল্পটোক অনুমোদন জনাইছে আৰু এই প্ৰকল্পটো প্ৰায় 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই প্ৰকল্পটো নিৰ্মাণ কৰোঁতে আনুমানিক ব্যয় 564 কোটি টকা হ'বগৈ ৰাজ্য চৰকাৰৰ কেবিনেটে আজি শিলচৰৰ এই এলিভেটেড কৰিডৰটো নিৰ্মাণ কৰিবৰ বাবে 564 কোটি টকাৰ অনুমোদন জনাইছে ইয়াৰ প্ৰায় 100 কোটি টকা ল্যান্ড একুইজিশনৰ কামৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু এক্সাক্ট কনষ্ট্ৰাকচন কষ্ট উইল বি 464 crores rupees আমাৰ গুৱাহাটী মেডিকেল কলেজখনক সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিলে গুৱাহাটী মেডিকেল কলেজৰ পুৰণা কেম্পাছটো সম্পূৰ্ণভাৱে ডিমলিছ কৰি তাত এটা আটকধুনীয়া ভৱন য'ত নেকি 5000 ৰোগী একেলগে থাকিব পাৰিব এটা বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে ৰূপায়ণৰ কথা ঘোষণা কৰিছিল এই প্ৰকল্পটোৰ লগতে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাজ্যৰ বিভিন্ন পেৰামেডিকেল এডুকেশ্যন আদি শক্তিশালী কৰিবলৈ আজি ৰাজ্য চৰকাৰে 4200